যি সময়ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় সেই সময়ত ৰোগীৰ পৰিয়ালৰ মাথো এটাই চিন্তা কেনেকৈ চিকিৎসাৰ বাবে যোগাৰ কৰিব লাখ লাখ টকা কিদৰে সংগ্ৰহ কৰিব ধন স্থাবৰ অস্থাবৰ সম্পত্তিকে বিক্ৰী কৰি অৱশেষত চিকিৎসাৰ বাবে যোগাৰ কৰে ধন ৰাজ্যত চলি আছে এতিয়া ব্যয়বহুল চিকিৎসা ব্যৱস্থা যি ব্যৱস্থাই সৰ্বসাধাৰণ লোকৰ বাবে চিকিৎসা কৰাটো হৈ পৰে অসম্ভৱ তেনে এক সময়তে এতিয়াও জীয়াই আছে মানৱতাবাদ ইয়াৰ উৎকৃষ্ট নিদৰ্শন দেখা পাব বিশ্বনাথৰ বাবহৈত মাত্ৰ 10 টকাৰ বৰঙণি লৈ দীৰ্ঘদিন ধৰি চিকিৎসা সেৱা কৰি আছে এগৰাকী মানৱদৰদী চিকিৎসকে নাম ডক্টৰ ৰঞ্জন গগৈ বিশ্বনাথৰ চিকিৎসক ৰঞ্জন গগৈৰ নাম চৰ্চাত আছে 10 টকীয়া ডক্টৰ হিচাপে নিষ্ঠা সহকাৰে ৰোগীক অবিৰতভাৱে চিকিৎসা সেৱা কৰি গৈছে এগৰাকী চিকিৎসকে লক্ষ্য মাথো এটাই দুখীয়া দৰিদ্ৰ তথা সাধাৰণ শ্ৰেণীৰ লোকক চিকিৎসা সেৱা কৰি সহায় কৰা মিঠা মৰমৰ মাতে ৰোগীৰ হৃদয় জিনা চিকিৎসকগৰাকীৰ ওচৰলৈ সৰ্বদা বহু ৰোগীৰ ভিৰ উৎসৱ পাৰ্বণৰ মাজতো ৰোগীৰ ভিৰ দেখা গৈছে বাবৈৰ ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত সহায়ৰ বাবে অহা লোকসকলক সহায় কৰি ভাল পোৱা ডক্টৰ ৰঞ্জন গগৈ চিকিৎসা সেৱাৰ বাবে সৰ্বদা তৎপৰ কোভিডকালীন সময়ছোৱাত ৰাইজক খাদ্য সামগ্ৰী যোগান ধৰাকে ধৰি চিকিৎসা সেৱা প্ৰদান কৰা চিকিৎসকগৰাকীয়ে এতিয়াও অসম অৰুণাচল সীমান্তৱৰ্তীৰ বিভিন্ন অনগ্ৰসৰ অঞ্চলসমূহত প্ৰদান কৰিছে বিনামূলীয়া চিকিৎসা সেৱা শৈক্ষিক ক্ষেত্ৰতো আছে তেওঁৰ বিশেষ অৱদান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত চিকিৎসকগৰাকীয়ে নিস্বাৰ্থ মনোভাৱৰ মানৱ সেৱাই তেওঁৰ জীৱনৰ পণ বুলি বিভিন্ন সময়ত উল্লেখ কৰি আহিছে চিকিৎসক ডক্টৰ ৰঞ্জন গগৈয়ে মানৱ সেৱাকৃত তেওঁৰ এই আদৰণীয় পদক্ষেপৰ বাবে ৰাইজে বিভিন্ন সময়ত সকাহ পাই আহিছে উল্লেখ্য যে মাত্ৰ 10 টকাৰে চিকিৎসা সেৱা কৰা ডক্টৰ ৰঞ্জন গগৈৰ মহানুভৱতাক সকলো একেমুখে শলাগ লয় বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট JNKD নিউজ মই দেখা পাইছোঁ ইয়াত যথেষ্ট ৰোগী আহি উপস্থিত হৈছেহি আৰু ছাৰে কিন্তু আজি ফ্ৰী ট্ৰিটমেণ্ট কৰে যদি আজি কিবা এটা ফিজ 10 টকাকৈ মাত্ৰ লোৱাৰ ব্যৱস্থা কৰিছে এনে চাৰিআলিত কিছুমান চেম্বাৰ আছে সেইবিলাকত গ'লেতো 200-400 ভিতৰতে কিছুমানে চেকআপ কৰে কিন্তু আমি দেখা মতেতো ছাৰে ফ্ৰী ট্ৰিটমেণ্টেই কৰে বা চেকআপ কৰে কিন্তু আজি ছাৰে 10 টকাকৈ প্ৰত্যেক ৰোগীৰ পৰা চেকআপ কৰি লৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ মানৱদৰদী ছাৰ হ'ল মানৱদৰদী আৰু তেখেতে বহুত মানুহক গোটেই অঞ্চলৰ মানুহক সহায় কৰি আহিছে বিভিন্ন ক্ষেত্ৰত গতিকে ছাৰ হ'ল মানৱদৰদী